নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বাবে কেমিষ্ট্ৰিৰ এমাইন চেপ্টাৰ 2 কিছুমান খুবেই দৰকাৰী কোৱেশ্চন লৈ আহিছো যিবোৰ তোমালোকৰ পৰীক্ষাত খুবেই হাইলি এক্সপেক্টেড হয় মানে স্কিপ কৰিব নোৱাৰে মানে এই টপিকৰ পৰা তো ভালদৰে ভিডিওটো চাই লোৱা তোমালোকে খুবেই লাভৱান্বিত হ'বা চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিবা হা যেহেতু আমি চেনেলটো নতুন হয় ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰোঁ বলা question number 1 write one chemical test to distinguish between methylamine and dimethylamine so methylamine আৰু dimethylamine ৰ মাজত পাৰ্থক্য দেখুৱাবলৈ এটা ৰাসায়নিক পৰীক্ষা লিখা question number 2 pKb of aniline is more than that of methylamine why methylamine ৰ তুলনাত aniline ৰ pKb ৰ মান কিয় বেছি এটো তাৰ পিছত আহাত question number 3 লৈ arrange the following compounds in the increasing order of their basic strength in aqueous solution নিম্নোক্ত যৌগবোৰক জলীয় দ্ৰৱত ইহঁতৰ ক্ষাৰকীয় তীব্ৰতাৰ ঊৰ্ধ্বক্ৰমত সজোৱা এটা দিয়া আছে NH3 C2H5 NH2 C2H5 N2 NS C2H5 3H তাৰ পিছত question number 4 ত আহা what happens when aniline reacts with bromine water and room temperature at room temperature সাধারণ উষ্ণতাত aniline bromine পানীৰ লগত বিক্ৰিয়া কৰিলে কি ঘটিব সো এগুলা চাই লবা তাৰ পিছত আহা question number 5 write only the chemical reactions of the following নিম্নলিখিতৰ বাবে কেৱল ৰাসায়নিক বিক্ৰিয়া লিখা দুটা ৰিঅ্যাকশন আছে কাৰ্বিলামাইন ৰিঅ্যাকশন আৰু হফম্যান ব্ৰোমামাইড ৰিঅ্যাকশন তাৰ পিছত question number 6 লৈ write the diazotization reaction of aniline aniline ৰ ডাইস্কৰণ বিক্ৰিয়াটো লিখা তাৰ পিছত question number 7 লৈ complete the name of the following reaction তলত দিয়া বিক্ৰিয়া দুটা সম্পূৰ্ণ কৰা আৰু বিক্ৰিয়া দুটাৰ নাম লিখা ৰেক নম্বৰ 2 হল RNH2 CHCl3 KOH RCONH2 Br2 NaOH তাৰ পিছত question number 8 লৈ how can you convert aniline to p-nitroaniline give the chemical equations only aniline ক p-nitroaniline কেনেদৰে পৰিৱৰ্তন কৰিবা কেৱল ৰাসায়নিক সমীকৰণ দিয়া এটো দুইবাৰ আহিছিল 2023 আৰু 2014 ত আহিছিল তাৰ পিছত আহা তোমাৰ 9 নম্বৰ question লৈ aniline does not undergo Friedel-Crafts reaction why aniline Friedel Crafts বিক্ৰিয়া ঘটাব নোৱাৰে কিয় খুব ইম্পৰ্টেন্ট হয় তাৰ পিছত question number 10 লৈ identify ABCD চিনাক্ত কৰা তোমালোকৰ এনেকুৱা ধৰণৰ থাকিব তোমালোকৰ ABCD টো চিনাক্ত কৰিব লাগিব তো CH3 CH2 Br KCN এটো ৰিঅ্যাকশন কৰাৰ ফলত কি উৎপন্ন হ'ব তোমালোকে লিখিব লাগিব তাৰ পিছত LiAl H4B আৰু C তাৰ পিছত 6H5 NO2 FeHCl আসলতে তোমালোকে ৰিঅ্যাকশন বিলাক বেছিভাগ তোমালোকৰ কিছুমান কি থাকে ন জীৱত তোমালোকৰ NCERT কিতাপত চাবা কিছুমান হফম্যান ৰিঅ্যাকশন কাৰ্বিলামাইন আৰু ডাইস্কৰণ আৰু কিবা কিবি ৰিঅ্যাকশন আছে ন হেবিলাকৰ পৰা তোমালোকে চাবাচোন তাৰ পৰা খুবে মানে আহে মানে পৰীক্ষাত তো ছাত্ৰছাত্ৰীসকল আজিৰ কাৰণে ইমানে যদি ভিডিওটো ভাল লাগে এবাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা